মহানগরীর বেলতলাস্থিত সেরাজেমর 20 সংখ্যক প্রতিষ্ঠা দিবস সোমবারে উদযাপন করা হয়। এই উপলক্ষে বিশেষ কার্যসূচীর আয়োজন করা হয় সেরাজেম চৌহদত। অনুষ্ঠানত বিশিষ্ট লেখক ময়ূর বৰা, লেখক শংকৰদেৱ সাধক ৰমেন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বেলতলা সেৰাজেমৰ জৰিয়তে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়োৱা হয়। ইতিমধ্যে এই সেৰাজেমত বিভিন্ন থেৰাপি গ্ৰহণ কৰি বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি সুস্থ হ'বলৈ সক্ষম হৈছে। Long live Serazem India. Dangor ke hat sapra rui diok dangor ke. Serazem. Number one. আজিৰ অনুষ্ঠানটো আসলে সেৰাজেমৰ গুৱাহাটীত অৱস্থিত যেটো বেলতলা কেন্দ্ৰ তেওঁলোকে সেৰাজেম ইণ্ডিয়াৰ 20 বছৰ পূৰ্তি দুটা দশক সম্পূৰ্ণ হ'ল। সেই উপলক্ষে প্ৰতিষ্ঠা দিৱসত ইয়াত কেক কাটি যিসকল সেৰাজেম এই কেন্দ্ৰটোৰ পৰা উপকৃত হৈছে বিভিন্ন ক্ষেত্ৰত আজি যোৱা 10টা বছৰ ধৰি তেওঁলোক জীৱনৰ বিভিন্ন অসুবিধা প্ৰত্যাহ্বানৰ কাৰণে সেৰাজেম চেণ্টাৰৰ লগত আহি তেওঁলোক সংযুক্ত হৈছিল আৰু ইয়াৰ পৰা তেওঁলোকে উপকাৰিতা পাই জীৱনটো নতুন দৃষ্টিৰে চাবৰ বাবে আৰু জীৱনটো ঠিক উপভোগ নহয় উদযাপন কৰিবৰ বাবে সমৰ্থ হোৱাৰ বাবে তেওঁলোকৰ আজিৰ যিটো এই মুহূৰ্ত আজিৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৱে প্ৰমাণ কৰে যে সেৰাজেমৰ এই বেলতলা কেন্দ্ৰটো এই 20 বছৰীয়া ভাৰতৰ কেন্দ্ৰটোৰ এই যাত্ৰাৰ লগত তেওঁলোকে খুব সুন্দৰভাৱে সংপৃক্ত হৈছে আৰু এইখিনি মানুহক যন্ত্ৰণাক্লিষ্ট মানুহক মনৰ আনন্দ আৰু শাৰীৰিক কিছু উপশমী চিকিৎসা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। মই তেওঁলোকক এই কেন্দ্ৰটোক এই মুহূৰ্তত মোৰ ফালৰ পৰা মোৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সেৰাজেমৰ 20 বছৰীয়া বৰ্ষপূৰ্তি এই অনুষ্ঠানলৈ আহি মোৰ খুবেই ভাল লাগিল আজি আৰু যিসকল ব্যক্তিৰ মাজত মই থিয় হ'লোঁ তেখেতসকলৰ যিখিনি কথা শুনিলোঁ সেইখিনি কথা শুনি গম পালোঁ যে তেখেতসকলে যিখিনি সমস্যাত ভুগি আছিল সেই সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছে। গতিকে ইয়াৰ পৰা এটা কথাই অনুভৱ কৰা যায় যে সেৰাজেমে বিনামূলীয়াকৈ যিসকলে সমস্যাত ভুগি আছে তেখেতসকলক সহায় কৰিছে আৰু এটা ইমান ডাঙৰ এটা অনুষ্ঠান ইমান ডাঙৰ এটা কাম তেখেতসকলে কৰি আছে। তেখেতসকলক ওচৰত মই থিয় হ'বলৈ পাই তেখেতসকলৰ বাকৰিত থিয় হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু মই আশা কৰিছোঁ যে এই সেৰাজেমৰ এই বেলতলাৰ এইটো শাখা বহু বছৰলৈ ইমান এনেকেই ধুনীয়াকৈ চলি থাকক সেইটোৱে আশা কৰিছোঁ আৰু ঈশ্বৰে সকলোকে ভালে ৰাখক। নমস্কাৰ। সেৰাজেমৰ সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু বিশেষকৈ আমাৰ ৰাজা মহন্ত ফিৰোজ ছৈয়দ আৰু যিসকল কৰ্মকৰ্তা আছে সকলোলৈকে। আৰু সেৰাজেম চেণ্টাৰ বেলতলাত স্থাপিত হোৱা 10 বছৰ সম্পূৰ্ণ হ'ল। এই 10 বছৰে মই এই অনুষ্ঠানটিৰ লগত জড়িত হৈ বিভিন্ন অভিজ্ঞতা অৰ্জন কৰিছোঁ আৰু এটা আনন্দৰ খোৰাক পাইছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে এই কংক্ৰিটৰ যুগত মহানগৰীৰ যিটো অৱস্থা হ'ব ধৰিছে বৰ্তমানে তাৰ মাজত জীৱনটো সুস্থভাৱে ৰাখি আনক কাকো অশান্তি নিদিয়াকৈ সুস্থ হৈ যাতে নিজেও এটা সুন্দৰ জীৱন যাপন কৰিব পাৰোঁ তাৰ বাবে আমি সেৰাজেমলৈ অহা যোৱা কৰি আছোঁ আৰু আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোকে আহক সেৰাজেমত থেৰাপি লওক। এইটো এটা প্ৰাকৃতিক চিকিৎসা, ইয়াত কোনো বিকল্প ব্যৱস্থা নাই, ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। গতিকে সকলোৱে সুন্দৰভাৱে এটা জীৱন যাপন কৰিব পাৰিব।